হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল। আশা কৰিছোঁ সকলো ভালে আছে। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা মই কথা কৈ লওঁ। মই ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ মানে মেথছ ক'ৰ পৰা কৰিছিলোঁ আৰু আমাৰ পৰ্টছখিনি সাগৰীয় বন্দৰখিনিৰ ওপৰত ইণ্ডিয়াৰ, কিন্তু সেই ভিডিঅ'টো মোৰ দ্বাৰা ডিলিট হৈ গ'ল, নাজানো কেনেকৈ। চ' মই আজিও পৰ্টছখিনিৰ কথা এটা আপোনালোকক দেখাম। মই ষ্টেটিক জিকে কি টপিক পঢ়িছোঁ আৰু ক'ৰ পৰা পঢ়িছোঁ। আৰু প্ৰথমতে মই দেখাই লওঁ যে কি টপিক মই লিখি ৰাখিছোঁ পঢ়িবৰ কাৰণে, আৰু যিকেইটা পঢ়ি হৈ গ'ল সেইকেইটা মই এনেকৈ টিক মাৰি গৈছোঁ। কেপিটেল ডেমছ ইন ইণ্ডিয়া, ইণ্টাৰনেশ্যনেল হেডকোৱাৰ্টাৰ, লেকছ ইন ইণ্ডিয়া, নেশ্যনেল পাৰ্কছ, বাৰ্ড চেঞ্চুৰী, পৰ্টছ ইন ইণ্ডিয়া, তাৰপিছত বেংকছ এণ্ড দেয়াৰ হেডকোৱাৰ্টাৰ, বুকছ এণ্ড অথৰ্ছ, চিটিজ অন ৰিভাৰ বেংকছ, তাৰপিছত ইণ্ডিয়ান ক্লাছিকেল ডান্স, ফেমাছ টেম্পলছ, তাৰপিছত ইম্পৰ্টেণ্ট ডেইজ, ইণ্টাৰনেশ্যনেল বাউণ্ডেৰিজ, মাউণ্টেইন পাছ, ৱাইল্ড লাইফ চেঞ্চুৰী, ফেষ্টিভেল অফ ইণ্ডিয়া। এইখিনি মই ইণ্ডিয়াৰ এইখিনি মই চাইছোঁ ইম্পৰ্টেণ্ট বুলি যি ভাবিছোঁ ষ্টেটিকৰ ওপৰত। বাকী জিকে পাৰ্টত বহুত আছে, মই আগতেও এটা এনেকৈ কি চাইছোঁ সেইখিনিৰ ওপৰত এটা ভিডিঅ' ডিছকাছ কৰি থোৱা আছে, কিন্তু এইটো মেইন ষ্টেটিকখিনি যিখিনি আৰু বাকী হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি এইখিনিতো থাকিবই। স্পৰ্টছ ৰিলেটেড কুৱেশ্যন, কাৰেণ্ট এফেয়াৰ্ছ এইখিনি আছে, কিন্তু তাৰ উপৰিও যিখিনি এনেকৈ চাবলগীয়া হয়, যি আহিয়ে থাকে। কেপিটেল আৰু কাৰেঞ্চি বিষয়ে যোৱাবাৰো এডিআৰিত আহিছে। তাৰপিছত ডেমছ ইন ইণ্ডিয়া ইয়াৰো এটা আহে, ইণ্টাৰনেশ্যনেল হেডকোৱাৰ্টাৰ, লেকছ এইখিনি। আৰু কেপিটেল কাৰেঞ্চিটো এইখন বুকতে পাম আমি। এখন হৈছে লুচেণ্ট 165 পেজ নম্বৰ। চ' কেপিটেল কাণ্ট্ৰি, কেপিটেল কাৰেঞ্চি এইখিনি ইয়াৰ পৰা পঢ়িছোঁ মই। তাৰপিছত কেপিটেল কাৰেঞ্চিটো কেপিটেল কাৰেঞ্চি তেনেকেই মই চাইছোঁ। তাৰপিছত ডেমছখিনিও ইয়াতে আছে, এনেকৈ হীৰাকুণ্ড, মহানদী, তেহেৰি, তাৰপিছত লংগেষ্ট আৰু হায়েষ্ট ডেম এইবোৰ এনেকৈ আছে। নেশ্যনেল পাৰ্ক মই ইয়াৰ পৰাই চাইছোঁ লুচেণ্টতে। নেশ্যনেল পাৰ্ক মই লুচেণ্টৰ পৰাই চাইছোঁ। নেশ্যনেল পাৰ্ককেইখন ইম্পৰ্টেণ্ট হয়, ক'ত আছে কি কথা এনেকৈ সুধিব পাৰে। চ' নেশ্যনেল পাৰ্কো মই চাই থৈছোঁ। আৰু বাৰ্ড চেঞ্চুৰীকেইখন। পৰ্টছ ইন ইণ্ডিয়া যোনটো মই কালি এটা ভিডিঅ' দিছিলোঁ, মোৰ সেইটো ডিলিট হৈ গৈছিলে ভুলতে। চ' সেইখিনি মই আজি আকৌ দেখাই দিওঁ। সাগৰীয় বন্দৰ টোটেল 13টা বন্দৰ আছে আমাৰ ইণ্ডিয়াত, আৰু তাৰ হালদিয়া পৰ্ট যোনটোক আমি কলকাতা পৰ্ট বুলিও ক'ব পাৰোঁ। আৰু এইটো হৈছে আটাইতকৈ অল্ডেষ্ট অপাৰেটিং পৰ্ট ইণ্ডিয়াৰ, যোনটো আছে ৱেষ্ট বেংগলত আৰু হুগলী ৰিভাৰ। আৰু এয়া আছে পাৰাদ্বীপ পৰ্ট, উৰিষ্যা, মুম্বাই পৰ্ট, মহাৰাষ্ট্ৰ। মুম্বাই পৰ্টটো ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ পৰ্ট হয়, লাৰ্জেষ্ট পৰ্ট হয়। আৰু জৱাহৰলাল নেহেৰু পৰ্ট আছে মহাৰাষ্ট্ৰ, আৰু মহাৰাষ্ট্ৰত টোটেল 2টা পৰ্ট আছে। তাৰপাছত যাক আমি নাৱাচিবা পৰ্ট বুলিও ক'ব পাৰোঁ। আৰু নাৱাচিবা পৰ্টটো লাৰ্জেষ্ট আৰ্টিফিচিয়েল পৰ্ট। এইটো হৈছে আমাৰ লাৰ্জেষ্ট পৰ্ট, আৰু এইটো লাৰ্জেষ্ট আৰ্টিফিচিয়েল পৰ্ট। আৰু বিশাখাপট্টনম আছে অন্ধ্ৰপ্ৰদেশত, যাক আমি কৃষ্ণাপট্টনম বুলিও ক'ব পাৰোঁ, আৰু এইটো ডিপেষ্ট আটাইতকৈ গভীৰতম পৰ্ট হয়। চেন্নাই পৰ্ট আছে তামিলনাডু, টুটিকোণ পৰ্ট আছে তামিলনাডু, ইন্নৌৰ পৰ্ট আছে তামিলনাডু। আটাইতকৈ বেছি যদি পৰ্ট ক'ত আছে, তামিলনাডুতে আছে 3টা পৰ্ট, আৰু মহাৰাষ্ট্ৰত 2টা। আৰু নিউ মাংগালোৰ পৰ্ট আছে কৰ্ণাটকা, মুৰ্মুংগাঁও পৰ্ট আছে গোৱাত, কাণ্ডালা পৰ্ট আছে গুজৰাটত। ফাৰ্ষ্ট পৰ্ট আফটাৰ ইণ্ডিপেণ্ডেঞ্চ, স্বাধীনতাৰ পিছত এইটো প্ৰথম পৰ্ট হয় যোনটো কাণ্ডালা পৰ্টটো। আৰু কোচিন পৰ্ট আছে বা কোচি পৰ্ট আছে কেৰেলা, আৰু কেৰেলাৰ এই কোচিন বা কোচি পৰ্টটোক কুইন অফ আৰবিয়ান চি বুলিও জনা যায়। এইটো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আহি যাব পাৰে যে কুইন অফ আৰবিয়ান চি বুলি কোনটো পৰ্টক জনা যায়, আৰু বা কোনখন ষ্টেটত আছে। পৰ্টবিলাক আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ডত। চ' এইখিনি আছিল আমাৰ ভাৰতৰ প্ৰধান সাগৰীয় বন্দৰখিনি। আৰু তাৰপিছত আহিলে চিটিজ এট দি বেংক অফ ৰিভাৰ, এইখিনিও ইয়াতে আছে গোটেইখিনি। কাবুল ৰিভাৰ, তাৰপিছত এলাহাবাদ, গংগা, যমুনা, সৰস্বতী, নাচিক, গোদাবৰী, কলকাতা, হুগলী, কোটাক, মহানদী এইখিনিও মই ইয়াৰ পৰাই পঢ়িছোঁ। চ' ইম্পৰ্টেণ্ট বুকছ এণ্ড অথৰ্ছখিনিও ইয়াতে আছে। তাৰপিছত মই ইয়াৰ পৰাই পঢ়িছোঁ, সেইকাৰণে এনেকৈ এইবোৰো আকৌ মই বেলেগকৈ নোটছ বনোৱা নাই, কাৰণ যিহেতু ইয়াতে ধুনীয়াকৈ দিয়া আছে। চ' এইবোৰ গোটেইখিনি ইয়াতে আছে। ফেমাছ টেম্পলছ ইন ইণ্ডিয়া এইটোও ইম্পৰ্টেণ্ট হয়, এইখিনিও চাই থ'ব। ইম্পৰ্টেণ্ট ডেইজ, আৰু এইখিনি হৈছে লুচেণ্টত থকা ইম্পৰ্টেণ্ট ডেইজখিনি গোটেইখিনি আছে ইয়াত।
ৱৰ্ল্ডৰো আছে, ইণ্ডিয়াৰো আছে। চ' এইখিনিও এনেকৈ ধুনীয়াকৈ দি থোৱা আছে। এপ্ৰিল মাহৰ কি আছে, মে' মাহৰ কি আছে, তাৰপিছত ইম্পৰ্টেণ্টলি জুন, জুলাই, আগষ্ট পূৰা ডিচেম্বৰলৈকে এইখিনি। তাৰপিছত আহি গ'ল ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীজ, এইখিনি আপোনালোকে চাই ল'ব। মাউণ্টেইন পাছ, তাৰপিছত ৱাইল্ড লাইফ চেঞ্চুৰী, ফেষ্টিভেল অফ ইণ্ডিয়া ফেষ্টিভেল, আৰু তাৰপিছত ইয়াত এনেকৈ আছে ষ্টেট এণ্ড ইয়াৰ ফ্লক ডেন্স, কোনখন বিহু আমাৰ অসমত কৰা হয়, তেনেকৈ কোনখন ষ্টেটৰ কোনটো নাচ কোনখন ষ্টেটৰ হয় সেইখিনিও ইয়াতে আছে। সেইটো মই এইকাৰণে দেখাইছোঁ কাৰণ এই গোটেইখিনিয়ে মানে লুচেণ্টত আছে। চ' মই ক'ৰ পৰা পঢ়িলোঁ সেইকাৰণে ভাবিলোঁ এবাৰ দেখাই দিওঁ আপোনালোকক। ময়ো পঢ়ি আছোঁ বাৰু, কিন্তু পাহৰি যোৱা খুব হৈছে। যিমানেই পঢ়িছোঁ সিমানেই দেখোন মানে পাহৰি গৈছোঁ। চ' সেইটো সকলোৰে মানে সেইটো প্ৰব্লেম হয় যে পঢ়িলেও মনত নাথাকে বা পাহৰি যোৱা হয়। চ' সেইটো চিন্তা কৰা কোনো দৰকাৰ নাই। মই নিজকে মানে এনেকৈ মটিভেট কৰিছোঁ যে স্বাভাৱিক কথা, আমি মানুহ হিচাপে প্ৰতিটো বস্তু সকলো বস্তু মনত নাথাকে। সেইকাৰণে একো টেনশ্যন নলৈ ধুনীয়াকৈ পঢ়ি যাওক। ময়ো তেনেকৈ পঢ়ি আছোঁ। নাজানো ছাকচেছ হ'ব পাৰোঁ নে নোৱাৰোঁ। কেতিয়াবা নিজৰ মানে ক্ষেত্ৰত বিশ্বাস নাইকিয়া হৈ যায় যে মোৰ কি হ'ব, পাৰিম নে নোৱাৰিম। চ' সেয়াই, চবৰে এনেকুৱা হয়, চবৰে বহুত টেনশ্যন আছে। সেইবোৰ কাটি কৰি আমি এক্সামটো ভালকৈ দিব লাগিব। চ' সেইকাৰণে পঢ়ি থাকক, আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ, আৰু যদি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।